তৃতীয়তে আমি পৰিয়ালৰ আদৰণি জনাইছোঁ। আমাৰ আপোনাক পাইছোঁ না মই নৱপ্ৰজন্মলৈ এইটো আহ্বান থাকিব যে হেল্থ ইজ ৱেল্থ বুলি যিটো কওঁ, মানে স্বাস্থ্য অমূল্য ধন। যিমানে টকা পইচা নাথাকক, স্বাস্থ্য যদি নাথাকে, দেহা নাথাকিলে যেনেকৈ আমি বেহা কৰিব নোৱাৰোঁ, তেনেকৈ স্বাস্থ্যটো অমূল্য ধন। সকলোৱে গুৰুত্ব দিব বুলি মই আশা কৰিছোঁ। মানে যোগ বা য়োগাত লৈ পেলাই আমি পাহৰি গৈছিলোঁ, কিন্তু প্ৰত্যেক স্কুলতে আজিকালি শাৰীৰিক ব্যায়াম এটা শিকায়। কিন্তু পিছলৈ গৈ পেলাই হয়তো পঢ়াৰ বোজাৰ কাৰণে বা বিভিন্ন পৰীক্ষাৰ বোজাৰ কাৰণে আমি সাধাৰণতে চৰ্চাটো নকৰোঁ, কিন্তু চৰ্চা কৰিব লাগে। আৰু চৰ্চা কৰি থাকিলে শৰীৰটো ভাল হৈ থাকে বুলি সকলোৱে কয়, আৰু বেমাৰ আজাৰো অলপ দূৰত ৰাখিব পাৰি। ভগৱানে কৰাত আজিলৈকে বেমাৰ বুলিবলৈ এতিয়ালৈকে একো হোৱা নাই, 50 মানে চুবলৈ হৈছে। আৰু শৰীৰ চৰ্চা কৰি থাকোঁ কাৰণে চাগে বোধহয় ৰাতি অকণমান হ'লেও সময় যদি মই পাওঁ, স্কিপিং অলপ হ'লেও কৰিমেই। আৰু যিটো অলপ হ'লেও ৱাৰ্ম আপ কৰা লৈ পেলাই যিখিনি কৰিব লাগে সেইখিনি কৰি পেলাই নিজৰ স্বাস্থ্যটো ভালকৈ ৰাখিছোঁ। কথা মায়ো কৰি আহিছিল, আৰু মই নিজেও শৰীৰ চৰ্চা কৰোঁ। ৰাতিপুৱা শুই উঠি এটা ব্যায়াম কৰোঁ, আৰু গাড়ীত বহি থকা অৱস্থাটো এটা ব্যায়াম আছে, সেই ব্যায়ামবোৰ কৰোঁ। যিমান পাৰোঁ অকণমান ব্যায়াম, অকণমান মেডিটেশ্যনত চলি আছোঁ। আৰু যাৰ কাৰণে চাগে বহুতে সোধে যে 16 ঘণ্টা 18 ঘণ্টা আপুনি ঘূৰে, কেতিয়াবা 20 ঘণ্টাও ঘূৰা দেখা পাওঁ। এই শক্তিটো ক'ব পাৰে, হয়তো প্ৰাৰ্থনাত থাকোঁ, ভগৱানৰ হয়তো আশীৰ্বাদ দিছে। আৰু যাৰ কাৰণে মই আজি অকণমান হ'লেও এক্টিভ বুলি নিজকে নকওঁ, অকণমান হ'লেও সক্ৰিয় হৈ থাকিব বিচাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।